আজিৰ প্ৰতিবেদন কথাৰে নহয়, আজিৰ প্ৰতিবেদন গীত আৰু ধেমালিৰে। জুবিন আৰু খগেন কাইৰ মাজৰ ধেমালি। মোৰে মহন মুহিলি ঐ চকুৰে টিপতে কিনো আশা দিলি ঐ ভালৰি বোলাওতে বুকু জ্বলাই জ্বলাই ঐ মোকে নথগিবি ঐ জ্বলাই নাহে মাৰিবি অনুষ্ঠান শিৱসাগৰৰ ভটিয়াপাৰ ব্যৱসায়ী সন্থাৰ উদ্যোগত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন। বহুদিনৰ পিছত বিহু মঞ্চত একেলগে দেখা গ'ল জ্যেষ্ঠ শিল্পী বিহু বলীয়া খগেন গগৈ আৰু জুবিন গাৰ্গক। দুই ৰোমন্থন কৰিলে পুৰণি স্মৃতি। ২৫ বছৰ পূৰ্বেই বাণীবদ্ধ হোৱা বিহু গীতেৰে জীপাল কৰিলে মঞ্চ। নাচি উঠিল ভটিয়াপাৰবাসী। তাৰ মাজতে দুয়োৰে মাজত ধেমেলীয়া খোচা বিন্ধা। মই কোৱাতকৈ মই আগে কৈ আছোঁ, গান গোৱা ৰ'ব, মই চেনাবাসৰ কথা কৈ আছোঁ। গানটো ইমান দাদাগিৰি নচলেতো, তই ক'লে নহ'বতো, মই ক'ব লাগিব। খগেন গগৈ জুবিন গাৰ্গক ধেমালিতে দিলে সুৰাকণ্ঠ উপাধি। ক'লে তোক বহুতে বহুত দিলে, আজি মই এটা উপাধি দিম। আৰু এটা কথা নহয়, তোক এই বছৰ একেবাৰে সকলোৱে তোক হেৰিয়ে দি আছেচোন বঁটা। কি কণ্ঠ, কি সূৰ্য কণ্ঠ, তাৰপিছত সাগৰ কণ্ঠ, এইবাৰ চব দিছে নহয়, ইয়াক হয় নহয়, দিছে নাই ইয়াক? কিন্তু মোৰ ফালৰ পৰা এটা আজি দি দিম মই। সেইটো বেলেগ কথা আৰু লবি নে নলবি, মই এটা তোক উপাধি দিম আজি। মই আপোনাকে লৈ যাম লাগি পেলাই এনেকৈ। আচলতে আমি দুইটা, মই যদিও ইয়াক আজি এটা কণ্ঠ দিছোঁ, মই সুৰা কণ্ঠ। হ'ব, থেংক ইউ। এইটো আমাৰ ধেমালি দেই। আৰু মই কৈছোঁ আজিলৈকে, আজি অসমৰ মানুহৰ মাজত প্ৰথম মই গাইছিলোঁ টোকাৰী গীত, বিহু গীত, কিন্তু মোক জেগাই জেগাই লৈ ফুৰি আজি খগেন গগৈ হিচাপে চিনাকি কৰি দিয়া ল'ৰাটো হ'ল এইটো বামুণ পোৱালি। শেষত দুয়ে গালে আন এটি পুৰণি গীত। পুৰণা গান থকা ঐ জোকে খালে ঐ নাচনি ঐ থুৱাই দিবি এৰিব, ঐ জোকে খালে ঐ নাচনি থুৱাই দিবি এৰিব, চাহিয়ে খালে ঐ নাচনি কঠালে ঠাত এৰিব, ঐ মনে খালে কৰিবি। এনেকৈ ৰঙিল হৈ পৰিল বিহু মঞ্চ। ইফালে ৫৬ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত চলি আছে পাপনৰ সংগীতানুষ্ঠান। দৰ্শকৰ লগতে গীতৰ তালে তালে নাচিছে সহশিল্পীয়ে। তেনেতে এজন অনুৰাগী দৌৰি উঠি আহিল মঞ্চলৈ। আহিয়েই ভৰিত পৰিলেহি প্ৰিয় শিল্পীজনৰ। প্ৰথমে একো তত ধৰিব নোৱাৰি পাপনিও পিছত আঁকোৱালি ল'লে যুৱকজনক আৰু ক'লে, মৰমৰ উভৈনদী, একো নাই, নাচি থাকক। সেই মঞ্চতে আৰু এটা মজাৰ ঘটনা ঘটিল। পাপনে গালে এশাৰী, দৰ্শকে গালে এশাৰী। গালে আৰু গোৱালে স্বৰ্গমী। জীপাল হৈ পৰিল বিহু বাকৰি। অলৰেডি দেখোন ঘৰতে
ধৰি ৰাধা দাৰে ৰে অৱশ্য বিহুৰ জেগাত ক্লাছিকেল গাই আছো মানুহ গাই আছে ৰে গা গা ৰে নি ধা ৰে গা এনেকৈ বিহু মঞ্চত এতিয়া প্ৰতি নিশাই সমাগম ঘটিছে ন পুৰণি শিল্পীৰ বহাগৰ বিহুটোত ৰাইজেও মৰম দিছে আদৰৰ শিল্পীসকলক বিহু এনেকৈ ধুনীয়া হৈ থাকক বিহু এনেকৈ ধেমেলীয়া আৰু ভাল লগা হৈ থাকক শিৱসাগৰৰ পৰা জয়জ্যোতি গগৈ আৰু মৰাণৰ পৰা সঞ্জীৱ বৰাৰ ৰিপৰ্ট NKTV+।